শোণিতপুৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ অধীনস্থ ঢেকিয়াজুলি আৰক্ষীৰ পুনৰ এক বৃহৎ সফলতা। যোৱা নিশা ঢেকিয়াজুলি পৌৰসভাৰ অন্তৰ্গত ১ নং ৱাৰ্ডৰ মছজিদপট্টিৰ এটা পৰিয়ালৰ ঘৰৰ পৰা ড্ৰাগছ ভৰ্তি ৭টা কণ্টেইনাৰ উদ্ধাৰ কৰাৰ লগতে তদন্তৰ বাবে এগৰাকী যুৱকক আটক কৰে ঢেকিয়াজুলি আৰক্ষীয়ে। উল্লেখ্য যে শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ কঠোৰ নিৰ্দেশৰ পিছতে অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ হৈছে শোণিতপুৰ জিলা আৰক্ষী। সমান্তৰালভাৱে এক গোপন খবৰৰ ভিত্তিত ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক দাসৰ নিৰ্দেশত তথা ঢেকিয়াজুলি আৰক্ষী থানাৰ উপ পৰিদৰ্শক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত ঢেকিয়াজুলি আৰক্ষীৰ এটা দলে মছজিদপট্টিৰ এটা পৰিয়ালৰ ঘৰত অভিযান চলাই ড্ৰাগছখিনি উদ্ধাৰ কৰাৰ লগতে তদন্তৰ বাবে এগৰাকী যুৱকক আটক কৰে। হয়, আজি মছজিদপট্টিত দৰবেশৰ ৰহমানৰ ঘৰত ৭টা কণ্টেইনাৰ পাইছে ড্ৰাগছৰ, আৰু তেখেতক আৰক্ষী এতিয়া সোধপোছৰ কাৰণে থানালৈ লৈ গৈছে। আৰু আমাৰ ১ নম্বৰ ৱাৰ্ডখন মছজিদপট্টিখন এই ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় দি বহুত উঠি অহা ল'ৰা যুৱকবিলাক একেবাৰে নিচাৰ মুক্ত হৈ বৰবাদ হৈ গৈ আছে। ঘৰৰ পৰা টকা পইচা চুৰি কৰি আনিছে, কাৰোবাৰ মাক মাৰি পেলাই বা দেউতাকৰ কাঢ়ি পেলাই পইচা লৈ আনি আছে। খাব নোৱাৰা কাম কৰা ল'ৰাবিলাকক কি কৰে, সিহঁতে 5+1 দিয়ে, 5টা ছাপ্লাই কৰিব দিয়ে, এটা খাবলৈ দিয়ে, তেনেকাও শুনিছোঁ। এতিয়া পুলিচে লৈ গৈছে উঠাই পেলাই। এতিয়া কি তদন্ত কৰি পিছত কি পোহৰলৈ আহে এইটো পিছত দেখা যাব বাৰু।